নমস্কাৰ পোনপ্ৰথমে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে হিন্দু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াত হিন্দু নৱবৰ্ষ বুলি মই কিয় ক'বলৈ মই বিচাৰিছোঁ এয়া আমাৰ সনাতনী হিন্দু ধৰ্মীয় এটা পৰম্পৰা এটা আমাৰ উৎসৱ ইয়াত আমাৰ ধৰ্মীয় ৰীতি নীতি নিয়ম ইয়াত মানে জড়িত হৈ থাকে মই ক'বলৈ বিচাৰিছোঁ এয়া আমাৰ হিন্দু নৱবৰ্ষ তথা মই সকলো দেশবাসীকে মই এই অসমীয়া হিন্দু নৱবৰ্ষৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ এই ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন চুকে কোণে যি গঢ় লৈ উঠা যিটো মক্কা বিৰিয়ানী যিটো এই ইছলাম ধৰ্মীয় এই জিহাদীসকলে যিটো বেপাৰ বাণিজ্য মানে কৰি গৈ আছে যিটো আমি দেখিবলৈ পাই আছোঁ ইয়াত তামিলনাডুৰ কয়ম্বটুৰ মাছাআল্লাহ নামৰ এখন ফাষ্টফুড আছিলে তাত মানে ধৰা পৰিছিলে এজন ইছলাম ধৰ্মীয় যুৱক সেই যুৱকজনে সেই মক্কা দুটা লৈছিলে এটাত হিন্দুৰ কাৰণে এটা ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে আৰু যিটো হিন্দু ধৰ্মীয় লোকসকলৰ কাৰণে তাত মানে যিটো আমাৰ পুৰুষসকলৰ মানে যিটো মানে যৌৱনৰ যিটো সৃষ্টি হোৱা যৌৱন সৃষ্টি হোৱা যিটো হৰমন সেইটো বিনাশ কৰাৰ যি ঔষধ তাত মানে ব্যৱহাৰ কৰি নপুংসক কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে সেইটো তামিলনাডুৰ কয়ম্বটুৰ আৰক্ষীয়ে মানে ধৰা পেলাই আৰু কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলে এতিয়া মই অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মই সকলো হিন্দু ভাই ভনীক মই ক'বলৈ মই বিচাৰিম জ্যেষ্ঠ কনিষ্ঠ আই মাতৃ পিতৃসকলক আপোনালোকে সজাগ হওক সচেতন হওক নহ'লে এওঁলোকে যি নপুংসক যি কৰা যি প্ৰক্ৰিয়া যিটো চলি আছে মই হিন্দু জাগৰণ মঞ্চৰ এজন জীবৰী মই প্ৰমুখ হিচাপে মই যি গম পাই আছোঁ জীয়াৰী বোৱাৰীকো তেওঁলোকে এৰা নাই অৰ্থাৎ এই পুৰুষসকলক নপুংসক সজাই তেওঁলোকৰ এই মানে বোৱাৰী তেওঁলোকৰ পত্নী জীয়াৰী সকলোকে তেওঁলোকে যি নিয়াৰ প্ৰয়াস হৈছে যিটো জিহাদ ইয়াকে কয় লাভ জিহাদ এই লাভ জিহাদৰ মাজে তেওঁলোকে অজস্ৰ সন্তান জন্ম দি যিটো মাথাগন্তিত মানে তেওঁলোকে ইছলামীকৰণ কৰাৰ চেষ্টা কৰিছে এই গোটেই দেশখন ইয়াক আমি মষিমূৰ কৰিবলৈ হ'লে এই মক্কাত থকা এই বিৰিয়ানীবিলাক আমি খোৱা পৰিহাৰ কৰিব লাগিব স্কুল কলেজ ক্লাব তিনিআলি চাৰিআলি সকলোতে মানে পৰিলক্ষিত 50 টকাত এটা মানে পেকেট দিয়ে আৰু নিজে ভাবি চাওক এইসকল বেপাৰীক ইছলাম ধৰ্মীয় জেহাদীসকলৰ পৰা অজস্ৰ হয়তো টকা আহে সেই টকাৰে তেওঁলোকে ইমানখিনি কম মূল্যত ইমানখিনি বস্তু দি কিনে যি খুৱাই আছে যি কৰি আছে এয়াও এটা ষড়যন্ত্ৰ বুলি ভাবিলে আমি বাধ্য হৈছোঁ ঠিক তেনেকৈ শ্ৰীলংকাত ধৰা পৰিছিলে মানে ন্যায়ালয়ত বুলি কৈছিলে 4000 হিন্দু মানে বুদ্ধিষ্ট মহিলাৰ মানে যিটো মানে গৰ্ভ মানে যিটো হয় সন্তান জন্ম দিয়া অৱস্থাত যিটো ডক্টৰৰ তালৈ লৈ যায় তেতিয়া ডক্টৰ মাহমুদ চফি নামৰ এজন গাইনী ডক্টৰে এই বুদ্ধিষ্ট এই হিন্দু ধৰ্মীয় এই বোৱাৰীসকলৰ ইউটেৰিয়াছটো কাটি তেওঁলোকৰ সন্তান জন্ম দিয়া প্ৰক্ৰিয়াটো মষিমূৰ হৈছে 4000 ভাবি চাওক ইয়াৰ আগতে হয়তো কিমান মানে হ'ব পাৰে হয়তো 4000ত তেওঁলোকে মানে ধৰা পৰিলে আৰু শ্ৰীলংকা আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছিলে কিন্তু এইবিলাক যিটো মানে আপোনাৰ নিউজ আমাৰ ভাৰতবৰ্ষত তথা অসমতো এইবিলাক নিউজ প্ৰচাৰ নহয় কাৰণ ইছলাম ধৰ্মীয় এই লোকসকলৰ লগত বা কি আছে কি নাই মই নাজানো মই কাকো মই দোষাৰোপ কৰিবলৈ মই যোৱা নাই কিন্তু অত্যন্ত দুখৰ কথা এইবিলাক প্ৰচাৰ মাধ্যমত প্ৰচাৰ বেছি হোৱা পৰিলক্ষিত নহয় তেওঁলোকে খালি কোনোবা যদি এজন ইছলাম ধৰ্মীয় লোকক যদি কোনোবা এটা কাণ তুলি মানে সেইটো কিন্তু হৈছয় মানে প্ৰচাৰ কৰে শাহিনবাগত কোনোবাই মানে হৈছয় কৰিছিলে সেইবিলাক মানে জোৰদাৰ মানে প্ৰচাৰ কৰা পৰিলক্ষিত হয় কিন্তু এইসকল দুষ্কৃতিকাৰীৰ এইসকল মানে যিটো মানে দুষ্কাৰ্য মানে প্ৰচাৰ কৰাত তেওঁলোকে অকণমান অনীহা কৰে কিয় নাজানো মই সমূহ হিন্দু ধৰ্মাৱলম্বী লোকসকলে মই পুনৰ অসমীয়া হিন্দু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সমূহ দেশবাসীলৈ মই হিন্দু নৱবৰ্ষৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ লগতে সজাগ হওক সচেতন হওক এই ইছলাম ধৰ্মীয় এই লোকসকলৰ মানে এই দোকানৰ পৰা এই মক্কা বিৰিয়ানী খাই নিজৰ যৌৱন জীৱন নষ্ট কৰাৰ পৰা আপোনালোকে বচাই ৰাখক সচেতন হওক আৰু সজাগ হওক আৰু এই ভিডিও যিমান শ্বেয়াৰ কৰিব যদি যুক্তিযুক্তভাৱে বুলি ভাবে মই ইয়াত মই দুটা স্ক্ৰীনশ্বট মই গাঁঠি দিম আপোনালোক সকলোৱে চাব ধন্যবাদ জয় শ্ৰীৰাম ভাৰত মাতা কি জয় জয় অসম